তো গাইছ আজি এটা নতুন জাগাৰ সৈতে যাই আছোঁ আৰু মোৰ ব্ৰক লৈ যাম বুলি আহিলোঁ আৰু এতিয়ালৈকে ওলাই হোৱা নাই। তো কি ক'ম আৰু এইবিলাকক, টাইম বৰবাদ। তো চাই থাকক, আজি যাই আছোঁ এটা ধুনীয়া লোকেশ্যনত। নতুন কুইনা গেলামানৰ নিচিনা এতিয়া ওলাবই হোৱা নাই ৰুমৰ পৰা। কি ক'ম আৰু মই কিমান ৰখি আহিলোঁ। অ' ভাই সোনকালে কৰ। আৰু গাইছ আজি আমাৰ ডেষ্টিনেশ্যন, আজি আমি ওলালোঁ আজি দিনটোৰ বাবে। তো যাই আছোঁ এটা ধুনীয়া জাগাত। গাইছ এতিয়া আমি যাই আছোঁ, আগত গৈ লগ পাই আছোঁ এটা ৰাস্তাত ধুনীয়া চিনেমেটিক্সৰ সৈতে। আপোনালোকে চাই থাকক, আমি আজি আমাৰ ডেষ্টিনেশ্যন আৰু মোৰ লগত চাই আহিব। আৰু 1 কিলোমিটাৰ গ'লে হাইৱে ৰাস্তাত ওলাম আৰু হাইৱে ৰাস্তাত যোৱাৰ পাছত মই ড্ৰাইভ কৰিম, কাৰণ চোতাবাক এইখিনি হাইৱে ৰাস্তা নহয়, সেইটো কাৰণে ড্ৰাইভ কৰিব দিছোঁ। আগত গৈ মই ড্ৰাইভ কৰিম, হেলমেট মোৰ লগত আছে। তো হাইৱে ৰাস্তাত ওলালৈকে মই ড্ৰাইভ কৰিম। তো এনেকৈ যাই আছোঁ আৰু ৰাস্তাৰ ভিউ চাওক, ভিউ চাই লওক। চাই আছোঁ আগলৈ। আৰু ফাইনেলি হাইৱে ৰাস্তাত এণ্ট্ৰি কৰিলে। এতিয়া ড্ৰাইভ মই কৰি আছোঁ, আগলৈ যাই আছোঁ। তো সুন্দৰ ৰাস্তাৰ ভিউ লৈ যাই আছোঁ, আপোনালোকে জাষ্ট উপভোগ কৰক। আহিছিলোঁ ক'ৰবাত, কিন্তু জেগাটো আমি নাপায় আৰু এতিয়া যাই আছোঁ ক'ৰবাত। এতিয়া এটা বেলেগ লোকেশ্যনত যাই আছোঁ আমি য'ত আহিছিলোঁ আজি দিনটোৰ কাৰণে, সেই জেগাটো আমি বিচাৰি নাপালোঁ। তো সেই জেগাটো যাওঁতে অলপ বিচাৰিব চেষ্টা কৰিম, কিন্তু এতিয়া এটা যাই আছোঁ বেলেগ লোকেশ্যনত। চাই থাকক। আৰু আহি আমি এইটো কি চক পালোঁ, হাহিম চক নেকি, ক'ব নোৱাৰোঁ। সম্ভৱ হ'ব পাৰে, নহ'ব পাৰে। এতিয়া যাই আছোঁ এনেকৈ। আৰু এইটো যাত্ৰা নেক্সট লেভেল, উল্টা পাল্টা হৈ যাই আছোঁ। চাই থাকক। আৰু আমাৰ গানো শেষ, এণ্ট্ৰিও কৰিলোঁ। আৰু ডাঙৰ পিকনিক স্পট আহি পালোঁ। ইয়াতে বাইক পাৰ্কিং কৰাত নামত 50 টকা লুটিলে এই বাইদেউ কেইজনী। আৰু পিকনিকৰ গাড়ীবিলাক তামাম। বাইদেউ কেইজনীয়ে, আমি বেছি দেৰি নকৰোঁৱেই ইয়াতে, জাষ্ট জেগাটো চাব নিচিনা আহিছিলোঁ। তাতে এইবিলাক 50 টকা লাগে। এই গাড়ী পিকনিকৰ হুলস্থুল হৈ আছে। এতিয়া আমি খুটানোহা দলংখনতে এইখনত যাম, তাতে যাই অলপ সময় থাকিম আৰু গুচি আহিম। চাই থাকক। আৰু এনেকৈ অলপ ওপৰত যাব লাগিব, এইবিলাক কাঠ ফালিছে এইফালে। এনেকৈ যাই আছোঁ ওপৰত খুটানোহা ব্ৰিজখনত। আৰু এইবিলাক মানে পিকনিক স্পট না, পিকনিক খোৱা জেগা, মানুহবিলাকে পিকনিক খাই আছে, বনভোজ কৰি আছে। আৰু আমি তাতে হুলস্থুল হৈ থকাৰ কাৰণে তাতে নাযাওঁ, চিধা দলঙত যাই আছোঁ। চাই থাকক। আৰু কিবা বোলে উমাই ৱাটাৰফল, চাগে এইটোকে কয় উমাই ৱাটাৰফল। কিন্তু মই যেতিয়া পৰা শুনি আহিছোঁ, প্ৰায় আৰাডঙা বুলিয়ে জানো। চাগে উমাই ৱাটাৰফল বুলি কয় এইটোক। আৰু এইখনে ব্ৰিজখন, যিখন মানে দুটাই খুটা, ইয়াৰ এটা আৰু আগত এটা। আৰু মানুহবিলাক আপ ডাউন কৰি আছে। এতিয়া আমি অলপ তলত যাম, অলপ দেৰিকৈ উঠি আছোঁ, ইয়াতে এণ্ট্ৰি কৰি আছোঁ। চাই থাকক। এই দলংখনত অলপ দেৰিকৈ এণ্ট্ৰি কৰিম, এতিয়া নুঠোঁ, কাৰণ আমাৰ ভোক লাগিছে। পেট পূজাটো আগত কৰি লওঁ, তাৰপাছত উঠি আছোঁ যাবৰ টাইমত। আৰু চাওক, এইবিলাক পিকনিক স্পট হয়, মানে পিকনিক খাব পৰা জেগা। ইমান লেতেৰা কৰি ৰাখিছে, মানে এনেই গাড়ীৰ নামত, কিবাহৰ নামত। ইয়াৰে যিটো মানে টিম কমিটি আছে, কমিটিটো এনেই পইচা লয়, কিন্তু চাফ চুতৰা নকৰে এইবিলাক। কিন্তু আমিও জানিব লগা কথা যে এইবিলাক ইয়াতে পেলাই থৈ গ'লে
এটা বেয়া কথা এইবিলাক, কিন্তু কমিটিও চাফা কৰিব লাগিছিলে, এইবিলাক চাফা নকৰে। দিনক দিনে আমাৰ এইবিলাক মানে পুৰণা সংস্কৃতিবিলাক বনভোজ কিবা ভোজ এইবিলাক মঠ মন্দিৰ এইবিলাকত পৰাপক্ষত চাফা হ'ব চাৰি লেতেৰাহে হৈ গৈ আছে। কি ক'ম আৰু, বহুতে অপবিত্ৰহে লাগে কিবা এইবিলাক দেখিলে, কি যেন লাগে মানে কি ক'ব আৰু। কমেণ্ট কৰি জনাবচোন এইবিলাকৰ কাৰণে কি কৰিলে ভাল হ'ব। এইবিলাক বেয়া হৈ গৈছে, এইবিলাক চাওক এইবোৰ কিমান বেয়া কৰি ৰাখিছে জেগাবিলাক। এইবিলাক প্লাষ্টিক চলাষ্টিক পেলাই একেবাৰে বটল চটল আদিকে কৰি পাত পৰ্যন্ত আদিকে কৰি গোটাই পেলাই একদম এইবিলাক পানীত বটল চটল ঠাইবিলাক অপবিত্ৰহে কৰি পেলাইছে। এনেকুৱা কৰিব নালাগে একচুৱেলি, বেয়া কথা। আৰু কমিটিটো এইবিলাক চাফ চুতৰা নকৰে চাগে, তাৰ কাৰণে এইবিলাক এনেকুৱা হৈ আছে। এনেই মানে আৰু পইচা লৈ আছে তাহাঁতে ঠাইটোৰ নামত 2 নম্বৰী। কি ক'ম আৰু আমি জাষ্ট আহিছোঁহে, এতিয়া কিমান টাইম হ'ল 3টা বাজিলে। আমি জাষ্ট 5 মিনিটমানৰ কাৰণে আহিছিলোঁ, তাতে লাগে বোলে তাহাঁতক 50 টকা বাইক পাৰ্কিঙৰ নামত। কি ক'ম আৰু, এইবিলাক ডাইৰেক্ট ডুপ্লিকেট কৰি আছে ইহঁতে। আপোনালোকে কি পৰামৰ্শ দিয়ে এইবিলাকৰ ওপৰত কমেণ্ট কৰিবচোন, ভাল লাগে কমেণ্টবিলাক চাই। আৰু কমেণ্ট কৰিব লাগে, কমেণ্ট নকৰে আপোনালোকে, কমেণ্ট কৰিব। পেট পূজা কৰিম, এইটো আমাৰ টোপোলাটো আজিৰ লাঞ্চৰ পেট পূজা কৰি চিধা ঘৰত যাম, বেছি দেৰি নকৰোঁ ইয়াতে। আৰু একবাৰ সেইখন ব্ৰিজখনত উঠিম, এণ্ট্ৰি কৰিম, ইটো মূৰৰ পৰা সেইটো মূৰ, তো চিধা ঘৰত গুচি যাম। চাই থাকক, চব একে মানে জাবৰ জোথৰ পেলাই একদম বেয়া কৰি পেলাই। গাইজ এতিয়া আমি পেট পূজা কৰি ল'লোঁ, পেট পূজা কৰি উঠি এতিয়া চিধা দলঙত এণ্ট্ৰি কৰিম। আৰু অলপমান এনেকৈ খানা খোৱা জেগাখিনি মানুহখিনি কেনেকুৱা পদ্ধতিত খানাবিলাক খাই আছে চাম। আৰু এইটো লাষ্ট কাম আছে, এইটো পেকেটবিলাক আমি এনেকৈ পৰিষ্কাৰ জেগাত পেলাই নিদিওঁ, ডাষ্টবিন আছে নে নাই ডাষ্টবিনত পেলাই দি যাম। তো এতিয়া আমি এই দলংখনৰ ওপৰত অলপমান যাম, সেইটো মূৰৰ পৰা যাই আহি আকৌ এনেকৈ মানুহখিনি পিকনিক খাই থকাৰ ফালে এনেকৈ ঘূৰি আৰু চিধা ঘৰত গুচি যাম। তো চাই থাকক, এইটো টোপোলাটো এইখিনি পথ ইয়াতে ক'ৰবাত থৈ দিওঁ, যাওঁতে লৈ যাম। ভাই আমাৰ টোপোলাটো থৈ দিলোঁ, ইয়াতে যাওঁতে লৈ যাম আৰু ডাষ্টবিনত পেলাই দি যাম। তো এতিয়া আমি এই দলংখনত এণ্ট্ৰি কৰি আছোঁ। চাই সিটো মূৰৰ পৰা এতিয়া চিধা এই এনেকৈ পিকনিক খোৱা জেগাটোৰে মানে য'ত পিকনিক খাই আছে মানুহখিনিয়ে সেইখিনিৰে চিধা ওলাই গুচি যাম। তো চাই থাকক, যাম আৰু এতিয়া আমি আমাৰ টোপোলাটো আৰু ল'লোঁ, এইখিনিতে থৈ দিছিলোঁ, সেইখিনিৰ পৰা মানে কোনোবাই সেই তাতে পেলাই দিছিলে, খুলি চাইছিলে কিবা আছে নেকি বুলি, আৰু কিন্তু পাবনো কি, খালী প্লাষ্টিক বটলকেইটা, মিঠাইৰ পেকেটকেইটা, তাৰ বাহিৰে একো নাপাব। আৰু এইটো ডাষ্টবিন আছে, এই ডাষ্টবিনত এইখিনি কাচৰাখিনি মানে জাবৰখিনি পেলাই দিম। চাই থাকক, আমাৰ এই কাচৰাখিনি এই ডাষ্টবিনত পেলাই দিলোঁ। ইয়াৰ পৰা যি কৰে কৰিব আৰু। এনেকৈ যাই আছোঁ, এই মানুহকেইটা যে আছে চাওক, এইটোৱে আৰু ডোঙা আৰু এনেকুৱাই শিল আৰু নদী, কি বুলি কয় ডোঙা পিকনিক স্পট। আহিলোঁ বহুত দিনৰ মূৰত আৰু এনেকৈ এতিয়া যাম। আৰু এই তাতে এটা চেল্ফি পইণ্ট আছে, বনাই থৈ দিয়া আছে, তাতে দুখনমান ফটো উঠিম, ফটো উঠি চিধা ঘৰত গুচি যাম। আৰু ইয়াতে দেৰি নকৰোঁ, কাৰণ অলৰেডি টাইমটো ইমানমান হ'ল, 4:30টাৰ বেছি হৈ গ'ল। আৰু বেছি দেৰি নকৰোঁ, যাম এতিয়া আমি। সেইখন
সেলফি পইণ্ট বনাই থৈ দিয়া আছে ধুনীয়াকৈ আই থিংক মুঝে পাতা ইয়াতে মানে মেইন পইণ্টটো এতিয়া দুখনমান ফটো উঠিম চিধা ঘৰত গুচি যাম চাই থাকোঁ চাওক এইটো মানে সেলফি পইণ্টৰ পৰা এতিয়া ডাইৰেক্ট আমি ঘৰত যাম বহুত হাই হুল্লা হৈ আছে আৰু এইফালে গায়ক উঠি আছে সেই তাত মানে এইখিনি গায়ক উঠি আছে তো আৰু এইপিনে পিকনিক খাই যাম বুলি ভাবিছিলোঁ নাযাওঁ আৰু ইয়াৰ পৰা চিধা ঘৰত গুচি যাম তো কেনেকুৱা বোলে জনাব ঘৰে প্ৰায় সমাপ্তখিনি দেৰি বুলি আহিলোঁ তো সমাপ্তখিনি মানে পনে জাষ্ট গা পা ধুই উঠিলোঁ না ফ্ৰেছ হ'লোঁ ঠাণ্ডা লাগি আছে এইটো মানে জেকেট মাৰি ঠাণ্ডা বহুত হৈছে তো কেনেকুৱা হ'লে ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব তো যদি কোনোবা মোৰ চেনেলত যদি কোনোবা নতুন আহিছে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলৰেডি দাবিব আৰু মোৰ চেনেলৰ লিংক আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব তো এইখিনিকৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তো কেলে নেতাবা এনজয় বাই বাই বাই